আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' যে 24 বছৰ বিদায়খনত অসম চৰকাৰে অহা 2025 বছৰ চৰকাৰী বন্ধৰ তালিকা ঘোষণা কৰিছে আৰু এই তালিকাত কি আছে চাই লওক 2025 বৰ্ষৰ বন্ধৰ তালিকাখনত আছে মুঠ 36 দিন বন্ধ আৰু এদিন অৰ্ধছুটি এতিয়া চাই লওক কোন মাহত কিমান তাৰিখে কি বন্ধ আছে পোনপ্ৰথমে 14 আৰু 15 জানুৱাৰীত আছে মাঘ বিহু আৰু টুসু পূজা 23 জানুৱাৰীত আছে নেতাজীৰ জন্মদিন 26 জানুৱাৰী গণতন্ত্ৰ দিৱস 28 জানুৱাৰী বাথৌ পূজা আৰু 31 জানুৱাৰী আছে মেডাম মেফি ফেব্ৰুৱাৰী মাহত মাত্ৰ এটাই বন্ধ আছে 12 ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস এতিয়া মাৰ্চ মাহৰ 14 তাৰিখে আছে দোল যাত্ৰা আৰু 31 মাৰ্চ তাৰিখে আছে ঈদ উল ফিতৰ এতিয়া চাম এপ্ৰিলৰ 14 15 আৰু 16 তাৰিখে আছে বহাগ বিহুৰ বন্ধ 18 এপ্ৰিল গুড ফ্ৰাইডে 21 এপ্ৰিল সতী সাধনী দিৱস আৰু 28 এপ্ৰিল তাৰিখে আছে দামোদৰ দেৱৰ তিথি এতিয়া মে মাহত মাত্ৰ দুদিনহে বন্ধ আছে মে মাহৰ 1 তাৰিখে আছে মে দিৱস উপলক্ষে বন্ধ আৰু 12 মে তাৰিখে আছে বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ এতিয়া চাম জুন মাহৰ 7 জুন তাৰিখে আছে ঈদ উল জুহা আৰু 12 জুন তাৰিখে আছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱ আগষ্ট মাহৰ 15 তাৰিখে আছে স্বাধীনতা দিৱস আৰু আগষ্ট মাহৰ 25 তাৰিখে আছে শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুবাব তিথি লগতে ছেপ্টেম্বৰ মাহত আছে 3 তাৰিখে কৰম পূজা 12 ছেপ্টেম্বৰ তাৰিখে আছে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুবাব তিথি 14 ছেপ্টেম্বৰ আছে কৃষ্ণৰ জন্মাষ্টমী 29 30 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰ তাৰিখে আছে দুৰ্গা পূজাৰ বন্ধ 2 অক্টোবৰ তাৰিখে তিনিটা বন্ধ একেলগে পৰিছে বিজয়া দশমী শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম উৎসৱ আৰু মহাত্মা গান্ধীৰ জন্মদিন 18 অক্টোবৰ তাৰিখে আছে কাতি বিহু 20 অক্টোবৰ তাৰিখে আছে কালী পূজা আৰু দীপাৱলী 23 অক্টোবৰ তাৰিখে আছে ভাতৃ তৃতীয়া আৰু 28 অক্টোবৰ তাৰিখে আছে ছট পূজা নৱেম্বৰ মাহত আছে মাত্ৰ দুদিন বন্ধ 5 নৱেম্বৰ গুৰু নানক জয়ন্তী আৰু 24 নৱেম্বৰত আছে লাচিত দিৱস ডিচেম্বৰ মাহতো দুদিন বন্ধ 2 ডিচেম্বৰ অসম দিৱস 25 ডিচেম্বৰ বৰদিন উপলক্ষে থাকিব বন্ধ আৰু এদিন আছে মাত্ৰ অৰ্ধছুটি সেইটো হৈছে 6 অক্টোবৰ লক্ষ্মী পূজা উপলক্ষে ইয়াৰ লগতে আছে আলি আই লৃগাং উপলক্ষে থাকিব ধেমাজি নৰ্থ লখিমপুৰ শোণিতপুৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী চৰাইদেউ আৰু বিশ্বনাথ জিলাত থাকিব বন্ধ আলি আই লৃগাং উপলক্ষে ইয়াৰ লগতে থাকিব প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ থাকিব চৰকাৰী কাৰ্যালয় বন্ধ আৰু ইয়াৰ লগতে থাকিব 20 আৰু 21 নম্বৰ থাকিব মাতৃ পিতৃ বন্দনাৰ অধীনত থাকিব মাত্ৰ দুদিন ছুটি ধন্যবাদ ভিডিঅ ভাল লাগিলে শ্বেয়াৰ কৰি দিব